আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত চালোঁ বাকী পাৰ্টখিনি যোনখিনি আছিল ইউনিয়ন টেৰিটৰিজ এণ্ড দ্য স্পেচিয়েল শ্বেডুল এৰিয়াজ। তো আজি আমি চাম ইয়াত যোনখিনি আমাৰ কনষ্টিটিউচনেল বডিজ আছে আৰু নন কনষ্টিটিউচনেল বডিজ আছে সেইখিনিৰ বিষয়ে চাম। তো আপোনালোকে যদি এই PDF খন লাগে, এই যদি নোটছখিনি লাগে আপোনালোকক, তেন্তে আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰি আমাৰ এই PDF-ৰ যোনটো শ্বৰ্ট নোটছ এইখিনি ল'ব পাৰিব। PDF ৱেবছাইট পাই যাব, ঠিক আছে। তো তাৰ বাবে আপোনালোকে আমাৰ ৱেবছাইটত যাব, তলত লিংক দিয়া আছে। আৰু যদি আপোনালোকে APSC প্ৰিলিমছৰ কিবা কোৰ্চ ল'ব বিচাৰিছে, যোনটো আমাৰ থাকিব স্মাৰ্ট নোটছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ, তো গতিকে নিমনিক্স থাকিব, ট্ৰিক্স এণ্ড যোনখিনি লাষ্টৰ সময়ত যোনখিনি ইম্পৰ্টেণ্ট টপিকছ লাগে কভাৰ কৰিবলৈ, সেই গোটেইখিনি থাকিব লাষ্ট 1 মান্থৰ ওপৰত বিশেষকৈ বেছ কৰি কিনিয়ে এই APSC প্ৰিলিমছৰ যোনটো স্মাৰ্ট নোটছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যোনটো স্পেচিয়েল যোনটো বনোৱা হৈছে, এই কোৰ্চটো বনোৱা হৈছে। গতিকে আপোনালোকে ল'ব পাৰিব এতিয়া আপোনালোকে গৈ কিনি আমাৰ ৱেবছাইটৰ পৰা। আৰু যদি আপোনালোকক যদি ফ্ৰী নোটছ লাগে তেতিয়াহ'লে আমাৰ টেলিগ্ৰামত যদি জইন কৰি তাৰ পৰা আপোনালোকে ল'ব পাৰিব। তো তলত গোটেইখিনি লিংক দিয়া আছে, আপোনালোকে চাই ল'লে গম পাই যাব। তো আজি আমি চাম কনষ্টিটিউচনেল বডিজ এণ্ড নন কনষ্টিটিউচনেল বডিজ। তো কনষ্টিটিউচনেল বডিজটো গম পাইছে, যোনখিনি বডিৰ কথা, বডি আচলতে কি, যোনখিনি কমিশ্যন হওক নাইবা আন বা বডিজ, যোনখিনি সংস্থা, সেইসমূহৰ কথা য'ত দিয়া আছে আমাৰ কনষ্টিটিউশ্যনত, সেইখিনি হৈছে কনষ্টিটিউচনেল বডিজ। আৰু যোনখিনি দিয়া নাই কনষ্টিটিউশ্যনত, লিখা নাই, মেনশ্যন কৰা নাই, বিশেষ বিশেষ কিছুমান এক্টৰ দ্বাৰা অনা হৈছে, তো সেইখিনিক কোৱা হয় নন কনষ্টিটিউচনেল বডিজ, ঠিক আছে। তো গতিকে হৈ গ'ল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, এইখন আমাৰ কনষ্টিটিউচনেল বডিজ। তো আৰ্টিকেলটো হৈ গৈছে 3152 323। তাৰপিছত হৈ গ'ল কম্পজিশ্যনটো আমি চাওঁ, দ্য চেয়াৰমেন এণ্ড এড মেম্বাৰ্ছ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। গতিকে প্ৰেচিডেণ্টে চেয়াৰমেন আৰু বাকী মেম্বাৰসমূহক কি কৰে, এপইণ্ট দিয়ে। টাৰ্ম হৈছে 6 years অৰ টিল দ্য এজ অফ 65। 6 বছৰ থাকিব চেয়াৰমেনে, নহ'লে থাকিব মেম্বাৰ্ছ, ইয়াৰ মেম্বাৰ্ছসকল 6 বছৰ থাকিব, নহ'লে 65 yearsলৈকে থাকিব, যোনটো আগত হয়। কথাটো কৈছোঁ, যদি 61 yearsত বোলে এপইণ্টমেণ্ট পাইছে, তেতিয়াহ'লে 5 yearsত তেওঁলোকে ৰিটায়াৰমেণ্ট হৈ যাব। আৰু বোলে কেনেবাকৈ 50 yearsত পাইছে, তেতিয়াহ'লে 56 yearsলৈকে যাব তেওঁলোকৰ যোনটো কাৰ্যকাল সেইটো। তো কোৱালিফিকেশ্যন কি লাগে, ন' প্ৰেছক্ৰাইব কোৱালিফিকেশ্যন এলছ 50% মেম্বাৰ্ছ হোল্ডছ দ্য ফিল্ড এক্সপিৰিয়েঞ্চ ফৰ 10 years। 10 বছৰ যোনে এই ফিল্ডত এক্সপিৰিয়েঞ্চ আছে এজ এ চিভিল ছাৰ্ভেণ্ট তেওঁলোকে পাব, ঠিক আছে। আৰু 50% মেম্বাৰ ফিল্ড এক্সপিৰিয়েঞ্চৰ পৰা আহিব, যাৰ 10 বছৰ কি আছে, এক্সপিৰিয়েঞ্চ আছে। তাৰপিছত আছে ৰিমুভেল কেনেকৈ কৰিব, ৰিমুভ বাই দ্য প্ৰেচিডেণ্ট অন দ্য বেচিছ অফ দ্য ইনচলভেণ্ট অফিচ অফ দ্য প্ৰফিট অৰ ইনফাৰ্মিটি অফ দ্য মাইণ্ডছ অৰ বডি অৰ মিছবিহেভিয়াৰ আণ্ডাৰ আৰ্টিকল 319। The Supreme Court advised the binding in nature for removal. তো কৈছে যিসকলক মানে ৰিমুভেল কেনেকৈ কৰিব পৰা যাব, ইয়াৰ চেয়াৰপাৰ্চন বা মেম্বাৰ্ছসকলক, যদি কেনেবাকৈ এই অফিচটো ইনচলভেণ্ট হৈ যায়, ঠিক আছে, যদি চৰকাৰৰ পইচা নোহোৱা হৈ যায়, তেতিয়া নহ'লে মাইণ্ডছ অফ বডি যদি কিবা মিছবিহেভ কৰে, তো তেনেকুৱা ধৰণৰ কৰে যদি, তেতিয়াহ'লে কি হ'ব, আৰ্টিকল 319ৰ আণ্ডাৰত তেওঁলোকক ৰিমুভ কৰিব পাৰিব। আৰু ছুপ্ৰিম কোৰ্টৰ যোনটো এডভাইচ, সেইটো মেণ্ডেটৰী হ'ব, ছুপ্ৰিম কোৰ্টৰ এডভাইচ অনুসৰিহে তেওঁলোকক ৰিমুভ কৰিব পাৰিব। আৰু মেম্বাৰ্ছ নট এলিজিবল ফৰ এমপ্লয়মেণ্ট ইন আদাৰ দেন চেয়াৰমেন অফ দ্য UPSC এণ্ড APSC ওৱান্স অনলি। তো মেম্বাৰ্ছসকল কি হ'ল, চেয়াৰমেন অৰ UPSC নহ'লে APSC অকল এবাৰে হ'ব পাৰিব, ঠিক আছে। মেম্বাৰ্ছ নট এলিজিবল ফৰ এমপ্লয়মেণ্ট আদাৰ দেন চেয়াৰমেন অফ UPSC অৰ SPSC ওৱান্স অনলি। তো গতিকে তেওঁলোকে মানে মেম্বাৰ্ছসকলে মানে বেলেগ একো এপইণ্টমেণ্ট নহ'ব, তেওঁলোকে চেয়াৰমেনহে এপইণ্টমেণ্ট হ'ব পাৰিব। তাৰপিছত হৈ গ'ল ৰোল, ইটছ ৰোল এজ এ ৱাটচডগ অফ দ্য মেৰিট ছিষ্টেম, এডভাইজৰী ৰেকমেণ্ডেশ্যন এণ্ড অনলি চেণ্ট্ৰেল ৰিক্ৰুটিং এজেঞ্চি। ইয়াত মনত ৰাখিব লাগিব এটা ইম্পৰ্টেণ্ট কথা, এই কম্পজিশ্যন, টাৰ্ম আৰু ৰিমুভেল, এই তিনিটা ইম্পৰ্টেণ্ট, বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। দ্য ষ্টেট PSC মানে ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন, তাৰো আহিলে কি আহিলে, আৰ্টিকল 315 পৰা 323
গতিকে আৰ্টিকেল গোটেইকেইটা ছেমে হয় 315 323 ঠিক আছে ষ্টেট পি এছ চি হওক ইউ পি এছ চি হওক কম্পজিশ্যন ছেম হয় দ্য চেয়াৰমেন এণ্ড এড মেম্বাৰ্ছ এপইণ্টেড বাই দ্য গভৰ্ণৰ কিন্তু এইটো যিহেতু ষ্টেট পি এছ চি গ'ল এইটো গভৰ্ণৰ এপইণ্টমেণ্ট কৰিব টাৰ্ম 6 years নহ'লে 62 years ইউ পি এছ চিত 65 years আৰু এছ পি এছ চিত মানে ষ্টেট পি এছ চিত 62 years তাৰপিছত কোৱালিফিকেশ্যন হৈ গ'ল no qualification less than 50 members have field experience for 10 years তো সেইটোৱে 50 বছৰ 50% মেম্বাৰ যিমান মেম্বাৰ আছে টোটেল মেম্বাৰ 50% মেম্বাৰটো ফিল্ড এক্সপিৰিয়েঞ্চ লাগিব 10 বছৰ তেওঁলোকে ছাৰ্ভিচ দিব লাগিব তাৰপিছত হৈ গ'ল ৰিমুভ অনলি বাই দ্য প্ৰেচিডেণ্ট অন দ্য ছেম গ্ৰাউণ্ড এজ ইউ পি এছ চি চেয়াৰমেন অৰ দ্য মেম্বাৰ্ছ কেন বি ৰিমুভড তো একেই ছেম ৰিমুভেল হ'ব ইউ পি এছ চি চেয়াৰমেন যেনেকৈ ৰিমুভ কৰে এইটো ৰিমুভেল ছেম হ'ব তাৰপাছত এইটো ৰিমুভেল কেনেকুৱা আছিলে তো ইনজলভেণ্ট হ'ব লাগিব নহ'লে ইনফাৰ্মিটি অফ দ্য মাইণ্ডছ অৰ বডি হ'ব লাগিব নহ'লে মিছবিহেভ কৰিব লাগিব তেতিয়া ৰিমুভেল কৰিব যাব আৰু সুপ্ৰিম কোৰ্টৰ এডভাইচটো বাইণ্ডিং হ'ব ঠিক আছে তো এনজয় চিকিউৰিটি অফ জুনিয়ৰ নিউ এমপ্লয়মেণ্ট আদাৰ দেন no second term to enjoy security of junior new employment other than the no second term the second term নাপাব ইয়াত তো their role is same as UPSC but for state UPSC নিচিনা চেম মানে ৰোলে হয় বাট ফৰ ষ্টেটৰ কাৰণে ঠিক আছে তাৰপিছত ইয়াত কি কৈছিলে এইটো নট এলিজিবল ফৰ এমপ্লয়মেণ্ট মানে কি কৈছিলে এইটো যোনখন মেম্বাৰ আছে তেওঁলোকে মানে ৰিএপইণ্টমেণ্ট নাপায় যদি ৰিএপইণ্টমেণ্ট তেতিয়া পাব যদিহে তেওঁলোকে ইউ পি এছ চিৰ চেয়াৰমেন হৈ যায় নহ'লে এছ পি এছ চিৰ চেয়াৰমেন হয় তাকো অকল এবাৰলৈ পাব সেইটো আছিল ৰিএপইণ্টমেণ্ট নহ'ব মানে 6 year টাৰ্মছ খতম হ'ল আকৌ ৰিএপইণ্টমেণ্ট নহ'ব তাৰপাছত আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো ইম্পৰ্টেণ্ট হ'ব এবাৰ পৰীক্ষাৰ বাবে এ পি এছ চি পৰীক্ষাৰ বাবে কাৰণ ইলেকশ্যন হৈ গৈছে লেজিছলেটিভ এছেম্বলি ইলেকশ্যন তো গৈছে আৰ্টিকল 324 এষ্টাব্লিছ ই চি আই এজ অল ইণ্ডিয়া বডি গতিকে আৰ্টিকল 324 আণ্ডাৰত কি কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এজ অল ইণ্ডিয়া বডি সেইটো এষ্টাব্লিছ কৰা হৈছে আৰ্টিকল মনত হ'ব 324 তাৰপিছত আণ্ডাৰ 324 আৰ্টিকল ইলেকশ্যন কমিশ্যন ইজ 3 মেম্বাৰ বডি তিনিটা মেম্বাৰ বডি হৈ ইলেকশ্যন কমিশ্যনখন ঠিক আছে 3 মেম্বাৰ বডি প্ৰথমটো হৈ গ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ প্ৰথমটো হৈ গ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ ছেকেণ্ডটো হৈ গ'ল কি টু ইলেকশ্যন কমিশ্যনাৰ কেন বি এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট ফৰ 6 or till the age of the 65 years and the condition service determined by the president তো সেইটো 6 years নহ'লে 65 years same as the UPSC Chief Election Commissioner can be removed in the manner or and same on the ground of the Supreme Court judges আৰু Supreme Court judge যেনেকৈ ৰিমুভ কৰিব পৰা যায় ছেম মেনাৰত ৰিমুভ কৰিব Supreme Court judges ৰিমুভ কৰা ষ্টাইলটো কেনেকুৱা আছিলে ইয়াত আছিলে যে 100জন লোকসভাত মেম্বাৰে কি কৰে ৰিজলিউশ্যন আনিব লাগিব আৰু 50জনে নহ'লে 50জনে আনিব লাগিব ক'ত ৰাজ্যসভা ঠিক আছে ৰিজলিউশ্যন আৰু ৰিজলিউশ্যনটো পাছ হ'ব লাগিব বাই 2/3 কি প্ৰেজেণ্ট এণ্ড ভোটিং অৰ্থাৎ স্পেচিয়েল মেজৰিটি তাৰপিছত সেইটো প্ৰেচিডেণ্টলৈ ডাইৰেক্ট যাব ঠিক আছে তাৰপিছত প্ৰেচিডেণ্টক দিব প্ৰেচিডেণ্টে তাৰপিছত সেইটো ৰিমুভ কৰিব তেনেকৈ আছিলে তো ছেইম চি ই চিকো একেই এইটো ষ্টাইলতে কৰিব লাগিব তাৰপিছত দ্য চি ই চি কেন বি ৰিমুভ ইন দ্য মেনাৰ এণ্ড ছেম মেনাৰ on the grounds of the Supreme Court judges. The EC removed by President on recommendation of the CEC. আৰু ইলেকশ্যন কমিশ্যনাৰক ৰিমুভ কেনেকৈ ৰিমুভ কৰিব সেইটো চিফ ইলেকশ্যন কমিশ্যনাৰৰ ৰেকমেণ্ডেশ্যনৰ সহায়তে তেওঁলোকক ৰিমুভ কৰিব পৰা যাব আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো অল ইণ্ডিয়া বডি হয় ঠিক আছে সেইটো কিমানজন মেম্বাৰ আছে এজন থাকিব চি ই চি মানে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু দুটা থাকিব কি ইলেকশ্যন কমিশ্যনাৰ আৰু এই চি ই চিক ৰিমুভ কৰিবলৈ
চেম এজ দ্য সুপ্ৰিম কোৰ্ট জাজেছ। তাৰপিছত এইটো ৰিমুভ কৰিবলৈ উইথ ৰেকমেণ্ডেশ্যন অফ দ্য CEC বাই প্ৰেচিডেণ্ট। তো সেইটোৱে একদম চিম্পল কথাবোৰ মনত থ'ব পাৰিলে হৈ গ'ল। মানে পলিটিখন পঢ়িবলৈ চিম্পল, বাট যদি ধুনীয়াকৈ আপোনালোকে কি কৰিব পাৰে, ইটোৰ লগত সিটোৰ লিংক লগাব পাৰে, তেতিয়াহ'লে মানে ইমান মানে টান নহয়। তাৰপিছত দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ এণ্ড দ্য টু আদাৰ ইলেকশ্যন কমিশ্যনাৰ হেভ ইকুৱেল পাৱাৰ্ছ এণ্ড ইকুৱেল চেলাৰী। Allowance and the other perquisites which are similar to those as judge of the Supreme Court. Supreme Courtৰ জাৰ্জে যেনেকৈ চেলেৰি পায়, এলাৱেঞ্চেছ পায়, আদাৰ প্ৰেছক্ৰাইবছ পায়, ঠিক আছে, তো তেনেকৈ একে চেম পায় কোনে, এই ইলেকশ্যন কমিশ্যনাৰ আৰু বাকী দুজন কমিশ্যনাৰে। তো দে হেভ পাৱাৰ এডমিনিষ্ট্ৰেটিভ এডভাইজৰী এণ্ড কোৱাচি জুডিচিয়েল। তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰো আছে আৰু কোৱাচি জুডিচিয়েল পাৱাৰ আছে। কোৱাচি মানে হাফ জুডিচিয়েল পাৱাৰ আছে, ফুল নাই, আধা জুডিচিয়েল পাৱাৰ আছে, জাজমেণ্ট কৰিব পাৰিব, আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ আছে যোনবোৰ মানে ল' তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন কিহত চলে, আণ্ডাৰ ল' চলে, ঠিক আছে, আইন যেনেকৈ চলিছে তেনেকৈ মানে তেওঁলোকে চলাব পাৰিব। আৰু কোৱাচি জুডিচিয়েল তেওঁলোকৰ পাৱাৰো আছে, মানে হাফ জুডিচিয়েৰী পাৱাৰ। তাৰপিছত হৈ গ'ল the election commission resolves the disputes relating to the splits merger of the recognized political parties। যদি কেনেবাকৈ ৰিকগনাইজ পলিটিকেল পাৰ্টিৰ মাজত স্প্লিটছ হয়, নহ'লে মাৰ্জ হয় দুটা মাজত, তেতিয়াহ'লে তেওঁৰ মাজত যদি কিবা ডিছপিউট হয়, সেইবোৰ কোনে চল্ভ কৰে, ইলেকশ্যন কমিশ্যনে চল্ভ কৰে। তাৰপিছত আহিলে ফাইনেন্স কমিশ্যন, আৰু অলপ থাকি গৈছে the no prescribed qualification, no specific term of the office of the members and no appointment and other than CEC by promotion for EC, no appointment for CUC। তো এইটোৱে CEC এবাৰ হৈ গ'ল, আকৌ ৰিএপইণ্টমেণ্ট নাপায়। যদি EC হ'ল কেনেবাকৈ আকৌ তেওঁলোকে বেলেগ নাপায়, কেৱল মাত্ৰ CEC পাব, মানে চিফ ইলেকশ্যন কমিশ্যনাৰ পাব। এতিয়া ফাইনেন্স কমিশ্যন, the Article 280 provides the Finance Commission constituted by the President for 5 years। তো আৰ্টিকল 280 আণ্ডাৰত মানে 5 বছৰৰ কাৰণে ফাইনেন্স কমিশ্যন আহিছে। এতিয়া আমি চালোঁ যে এইকেইটা কি, UPSC হৈ গ'ল 6, তাৰপিছত ECI হৈ গ'ল 6, তাৰপিছত ষ্টেট PSC হৈ গ'ল 6 years, কিন্তু ফাইনেন্স কমিশ্যন 6 years নহয়, দিছ ইজ 5 years, এইটো মনত থাকব। তাৰপিছত ফাইনেন্স কমিশ্যন ইজ বেলেঞ্চিং হুইল অফ দ্য ফিজিকেল ফেডাৰেলিজম মাজত বেলেঞ্চিং। ঠিক আছে, ফেডাৰেলিজম মানে কি, যোনটো মানে পাৱাৰছবোৰ ভাগ ভাগ হৈ থাকে, ষ্টেটৰ নিজৰ পাৱাৰ আছে, ইউনিয়নৰ নিজৰ পাৱাৰ আছে, এইটো ফেডাৰেলিজম হয়তো। ইট ৰেকমেণ্ডছ দ্য ডিষ্ট্ৰিবিউশ্যন অফ দ্য টেক্স ৰেভিনিউজ এণ্ড ইট ইজ এ কোৱাচি জুডিচিয়েল বডি। এইটো কোৱাচি জুডিচিয়েল বডি হয়, আৰু ই ডিষ্ট্ৰিবিউশ্যন কৰে টেক্স ৰেভিনিউসমূহ ফাইনেন্স কমিশ্যনে। So it has the chairman and 4 members who can appointed by the president and work for specialized period। তো ইয়াৰ আছে চেয়াৰমেন আছে, লগতে 4জন মেম্বাৰ আছে যাক কোনে এপইণ্টমেণ্ট দিয়ে, প্ৰেচিডেণ্টে এপইণ্টমেণ্ট দিয়ে। তাৰপিছত দেয়াৰ কোৱালিফিকেশ্যন আৰ ডিচাইডেড বাই দ্য পাৰ্লিয়ামেণ্ট এজ চেয়াৰমেন হেভিং এক্সপিৰিয়েঞ্চ ইন পাব্লিক এফেয়াৰ্ছ। আৰু তেওঁলোকৰ যোনবোৰ চেয়াৰমেন আছে, চেয়াৰমেনজনক যাৰ পাব্লিক এফেয়াৰ্ছত কি আছে এক্সপিৰিয়েঞ্চ আছে, তেখেতক মানে চেয়াৰমেন হিচাপে নিযুক্তি দিয়ে পাৰ্লিয়ামেণ্টে। মানে কোৱালিফিকেশ্যন মানে কি কয়, এপইণ্টমেণ্টক প্ৰেচিডেণ্টে দিয়ে এপইণ্টমেণ্ট, কিন্তু মানে কোৱালিফিকেশ্যনবোৰ কোনে চাই, ডিচাইড কৰে পাৰ্লিয়ামেণ্টে। তাৰপিছত দ্য 4 আদাৰ মেম্বাৰ্ছ, আৰু এজনটো হৈ গ'ল যাৰ পাব্লিক যোনখন মানে চেয়াৰমেন হ'ল, চেয়াৰমেনৰ কি হৈ থাকিব লাগিব, পাব্লিক এফেয়াৰ্ছত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত বাকী 4জন মেম্বাৰৰ কথা কৈছে, এজন হ'ব লাগিব জাজ অফ দ্য হাই কোৰ্ট অৰ 1 কোৱালিফাইড টু বি এপইণ্ট এজ 1। তো হাইকোৰ্টৰ এজন জাজ হ'ব লাগিব, নহ'লে যাৰ কোৱালিফিকেশ্যন হ'ব আছে হাইকোৰ্টৰ জাজ হ'বলৈ তেখেত হ'ব লাগিব। তাৰপিছত আৰু ছেকেণ্ডজন হ'ল এ পাৰ্চন হু হেজ স্পেচিয়েলাইজ নলেজ ইন দ্য ফাইনেন্স এণ্ড একাউণ্টছ অফ দ্য গভৰ্ণমেণ্ট, যাৰ গভৰ্ণমেণ্টৰ ফাইনেন্স আৰু একাউণ্টত নলেজ আছে, তেনেকুৱা এজন ব্যক্তি হ'ব লাগিব। 4জন মেম্বাৰ, 2জন হৈ গ'ল। 3 নম্বৰজন হৈ গ'ল এ পাৰ্চন হু হেজ ৱাইড এক্সপিৰিয়েঞ্চ ইন দ্য ফাইনেন্সিয়েল মেটাৰ্ছ এণ্ড ইন এডমিনিষ্ট্ৰেশ্যন,
যাৰ ফাইনেন্সিয়েল মেটাৰ্ছ আৰু এডমিনিষ্ট্ৰেশ্যনত কি আছে নলেজ আছে। তাৰপিছত হৈ গ'ল এ পাৰ্চন হু হেজ স্পেচিয়েল নলেজ ইন ইকনমিক্স। তো হৈ গ'ল প্ৰথম। এতিয়া আমি চাই লওঁ প্ৰথমজন জাজ হ'ব লাগিব। কিয় হ'ব লাগিব? বিকজ দিছ ইজ এ কি কোৱাচি জুডিচিয়েল বডি, ঠিক আছে। ইট হেজ এ কোৱাচি জুডিচিয়েল পাৱাৰ, ঠিক আছে। এইটো দিছে কোৱাচি জুডিচিয়েল হ'লে এখন জাজ থাকিব লাগিব। গতিকে প্ৰথমজন মেম্বাৰ্ছ হৈ গ'ল মানে প্ৰথমজন যোনখন চেয়াৰমেনজনৰ পাব্লিক এফেয়াৰ্ছত নলেজ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত প্ৰথমজন মেম্বাৰৰ ভিতৰত, চাৰিজন মেম্বাৰৰ ভিতৰত হৈ গ'ল প্ৰথমজন কোৱাচি এজন জাজ হ'ব লাগিব। জাজ মানে কি হাইকোৰ্টৰ জাজ হ'ব লাগিব, নহ'লে সেই জাজজন হ'বলৈ কোৱালিফাইড হ'ব লাগিব। তাৰপিছত ফাইনেন্স আৰু একাউণ্টছত গভৰ্ণমেণ্টৰ ফাইনেন্স আৰু একাউণ্টৰ বিষয়ে জানিব লাগিব। তাৰপিছত ফাইনেন্সিয়েল মেটাৰ আৰু এডমিনিষ্ট্ৰেশ্যনত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত ইকনমিক্সত এক্সপাৰ্ট হ'ব লাগিব। তো প্ৰথমটো হৈ গ'ল পাব্লিক এফেয়াৰ্ছ, ঠিক আছে। চাৰিটা মেম্বাৰৰ ভিতৰত প্ৰথমটো হৈ গ'ল জাজ, ঠিক আছে, সুপ্ৰিম কোৰ্ট জাজ। তাৰপিছত 2 নম্বৰটো হৈ গ'ল কি? 2 নম্বৰটো হৈ গ'ল আপোনালোকৰ গভৰ্ণমেণ্টৰ ফাইনেন্স আৰু ফাইনেন্স প্লাছ একাউণ্টছ জানিব লাগিব। এইটো মানে ডাইৰেক্ট এম কম নলে মনত পেলাব। এম কমত কি থাকে? এম কমত থাকে কি ফাইনেন্স এণ্ড কি থাকে মাৰ্কেটিং থাকে। তো সেইটোৱে আৰু মনত পেলাব ফাইনেন্স এণ্ড কি মাৰ্কেটিং নহয়, ইয়াত থাকিব একাউণ্টছো থাকে। গতিকে ফাইনেন্স আৰু একাউণ্টছত কি থাকিব? তেওঁলোক এক্সপাৰ্ট হ'ব লাগিব গভৰ্ণমেণ্টৰ। তাৰপিছত 3 নম্বৰটো হৈ গ'ল স্পেচিয়েল নলেজ থাকিব লাগিব। 3 নম্বৰটো হৈ গ'ল যাৰ ফাইনেন্স আৰু এডমিনিষ্ট্ৰেশ্যন। আৰু 4 নম্বৰটো হৈ গ'ল স্পেচিয়েল নলেজ ইজ ইকনমিক্স। তো এইকেইটা। তাৰপিছত নেক্সট হৈ গ'ল যে চেয়াৰমেন এণ্ড দ্য মেম্বাৰ্ছ অফ দ্য ফাইনেন্স কমিশ্যন আৰ এলিজিবল ফৰ ৰিএপইণ্টমেণ্ট ছেকেণ্ড টাৰ্ম। বাইখিনি ৰিএপইণ্টমেণ্ট নাপায়, কিন্তু ইয়াত চেয়াৰমেন আৰু মেম্বাৰখিনিয়ে কি হ'ব পাৰিব? ৰিএপইণ্টমেণ্ট হ'ব পাৰিব, মানে 10 বছৰ টাৰ্ম তেওঁলোকে চলাব পাৰিব। আৰু তেওঁলোকে 5 বছৰ থাকে এনেই, আৰু ৰিএপইণ্ট যদি হৈ যায় তেওঁলোকে 10 বছৰ টাইম পাব। তাৰপিছত ৰেকমেণ্ডেশ্যন অফ দ্য FC ফাইনেন্স কমিশ্যন আৰ অনলি অফ এডভাইজৰী নেচাৰ, নট বাইণ্ডিং অন দ্য গভৰ্ণমেণ্ট। গতিকে গভৰ্ণমেণ্টৰ ওপৰত এইটো বাইণ্ডিং অন নেচাৰ নহয়, এডভাইচে দিব পাৰে ফাইনেন্স কমিশ্যনে। তো এইটো মতলব এইটো ইম্পৰ্টেণ্ট লাইন হয়। তাৰপিছত আহিলে GST কাউন্সিল। তো GST কাউন্সিল চাই লওঁ আমি। GST কাউন্সিল আৰু কেকটো চাই কিনে আমি আজি খতম কৰি দিম ভিডিঅ'টো, ঠিক আছে। প্ৰতিকলীয়া হৈ গৈছে নহ'লে। GST কাউন্সিল হৈ গৈছে আৰ্টিকল 279 এডেড বাই দ্য 101 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট। গতিকে 10 এমেণ্ডমেণ্ট এক্ট 2016 আণ্ডাৰত GST কাউন্সিল অনা হৈছে। আৰ্টিকল হৈছে 279A। তাৰপিছত হৈ গ'ল টু মেক দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ইউনিয়ন এণ্ড ষ্টেট গভৰ্ণৰ অন দ্য ইছ্যু ৰিলেটেড টু গুডছ এণ্ড ছাৰ্ভিচ টেক্স। গতিকে গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ যোনবোৰ মেটাৰ আছে সেইবোৰ ৰিজল্ভ কৰিবলৈ কাৰণে GST কাউন্সিল অনা হৈছে। এইটো অনা হৈছিলে আৰ্টিকল 279A 101 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2016। তো দ্য GST কাউন্সিল চেয়াৰ্ড বাই দ্য ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ। গতিকে নিৰ্মলা সীতাৰামন, ইণ্ডিয়ান ফাইনেন্স মিনিষ্টাৰ তেখেত। আৰু দ্য আদাৰ মেম্বাৰ্ছ আৰ দ্য ইউনিয়ন ষ্টেট মিনিষ্টাৰ অফ ৰেভিনিউ এণ্ড ফাইনেন্স, আৰু ৰেভিনিউ এণ্ড ফাইনেন্সৰ যোন মিনিষ্টাৰ আৰু মিনিষ্টাৰ ইন চাৰ্জ ইন দ্য ফাইনেন্স এণ্ড টেক্সেশ্যন অফ অল ষ্টেটছ। তো গতিকে GST কাউন্সিলৰ মেম্বাৰ এজন গম পালে ফাইনেন্স মিনিষ্টাৰ, ঠিক আছে। চেয়াৰপাৰ্চন এজন ফাইনেন্স মিনিষ্টাৰ হয়। ইট ইজ কনষ্টিটিউটেড এজ এ ফেডাৰেল বডি where the both center and state gets due representation। গতিকে এইটো ফেডাৰেল বডি হয় য'ত চেণ্টাৰ আৰু ষ্টেট দুইটাৰে ৰিপ্ৰেজেণ্টেশ্যন থাকে। That every decision of the Goods and Service Tax Council shall be taken at the meeting by the majority of not less than 3/4 of the weight voted of the members present and voting
in accordance with the following principles, namely. তো গতিকে every decision of the Goods and Service Tax Council shall be taken at a meeting by majority of not less than 4 যিমানখিনি ডিচিজন আছে on the behalf of the Goods and Service Tax Council সেইটো কেনেকৈ লোৱা হ'ব সেইটো মানে ডিচিজন যিমান আছে ডিচিজনখিনি এটা মেজৰিটিত লোৱা হ'ব ঠিক আছে not less than the 3/4 of the weightage voted 3/4 vote পাবই লাগিব of the members present and voting in accordance with the following principles, namely the central government vote 1/3 তাৰপিছত ষ্টেট গভৰ্ণমেণ্ট ভোট 2/3 গতিকে জি এছ টি কাউন্সিলৰ যিমানখিনি মেম্বাৰ আছে সেই মেম্বাৰছখিনিৰ পৰা মানে 3/4 ইমানখিনি ভোটত জৰিয়তেহে মানে ইমানটো মেজৰিটি থাকিলেহে মানে কি হ'ব এটা ডিচিজন লোৱা হ'ব জি চি কাউন্সিলৰ আণ্ডাৰত তো সেইটোৱে তাত নেক্সট হৈ গ'ল কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল যাক কোৱা হয় চমুকৈ কেগ তাৰপিছত কেগটোৰ বিষয়ে চাই লওঁ আৰ্টিকল 148 কেগ এজ এ হেড অফ দ্য ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ডিপাৰ্টমেণ্ট ইজ দ্য গাৰ্জেন অফ দ্য পাব্লিক পাৰ্চ এট দ্য চেণ্টাৰ এট এনি লেভেল গতিকে কি বুলি কোৱা হয় তেখেতক কেগজনক গাৰ্জেন অফ দ্য পাব্লিক পাৰ্চ বুলি কোৱা হয় আৰু তেখেত কি হয় কেগ কি হয় কেগ হৈ গৈছে ইণ্ডিয়াৰ অডিট আৰু একাউণ্টছ ডিপাৰ্টমেণ্টৰ হেড ঠিক আছে আৰ্টিকল মত হ'ব 148 appointment by the president by warrant under his and hand for 6 years or till the age of 65 years গতিকে same as the UPSC chairman 6 years নহ'লে 65 years আৰু এইটো ECIও same ECI chairmanৰো same হয় মেম্বাৰ্ছৰো same হয় কি হ'ব প্ৰেচিডেণ্টে এপইণ্ট দিব তাৰপিছত আৰু কাৰ্যকালটো ৱাৰেণ্ট কাৰ্ডত থাকিব আণ্ডাৰ হিজ হেণ্ড প্ৰেচিডেণ্টৰ হাতত আণ্ডাৰ ৱাৰেণ্ট থাকিব আৰু 6 বছৰৰ কাৰণে দিব 65 ইয়াৰ্ছলৈকে যোনটো সোনকালে হয় কেন বি ৰিমুভ বাই দ্য প্ৰেচিডেণ্ট এট দ্য ছেম গ্ৰাউণ্ডছ অফ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট ছেম এজ দ্য কি আছিলে সুপ্ৰিম কোৰ্ট জাজেছ যেনেকৈ ৰিমুভ কৰিব পাৰে তেনেকৈ ৰিমুভ কৰিব পাৰিব এইটো যোনটো ইলেকশ্যন কমিশ্যনো তেনেকৈ মানে ৰিমুভ কৰিব পৰা যায় ঠিক আছে ইলেকশ্যন কমিশ্যনৰ মেম্বাৰ তেনেকৈ ৰিমুভ কৰিব পৰা যায় তাৰপিছত হৈ গ'ল দ্য ন' ৰিএপইণ্টমেণ্ট এণ্ড ন' মিনিষ্টাৰ ৰিপ্ৰেজেণ্ট হিম ইন দ্য পাৰ্লিয়ামেণ্ট গতিকে ৰিএপইণ্টমেণ্ট নহয় আৰু মিনিষ্টাৰ ৰিপ্ৰেজেণ্টেশ্যন নহয় তেখেতৰ দ্বাৰা তাৰপিছত হৈ গ'ল আৰ্টিকল 149 প্ৰেছক্ৰাইবছ ডিউটিজ অফ কেগ টু বি ছেট বাই দ্য পাৰ্লিয়ামেণ্ট আণ্ডাৰ কেগ এক্ট 1971 আৰু কেগৰ যিমানখিনি ডিউটি আছে সেইখিনি পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব আণ্ডাৰ কেগ এক্ট 1971 কেগৰ কথা কৈছে কেগ অডিটছ অল দ্য ফাণ্ডছ অফ দ্য চেণ্টাৰ এণ্ড ষ্টেট ৰিলেটেড টু কনচলিডেটেড ফাণ্ড এণ্ড কণ্টিজেঞ্চি ফাণ্ড অফ দ্য ইণ্ডিয়া এণ্ড পাব্লিক একাউণ্টছ অফ দ্য ইণ্ডিয়া এণ্ড ৰেচপেক্টিভলি ফ'ৰ ষ্টেটছ ঠিক আছে তো কেগে কিমানখিনি অডিট কৰে যোনখিনি কণ্টিজেঞ্চি ফাণ্ড হ'ল তাৰপিছত কনচলিডেটেড ফাণ্ড তাৰপিছত পাব্লিক একাউণ্টছ আছিলে যে আমি পঢ়িছিলোঁ আগত সেই গোটেইখিনি ষ্টেটৰ কাৰণেও কৰে গোটেইখিনি কৰে মানে কেগে অডিট কৰে কেগ ৰিপৰ্টছ অন এক্সিকিউশ্যন অফ প্ৰজেক্ট অৰ প্ৰগ্ৰামছ বাই মিনিষ্টাৰ্ছ আৰ ডিছকাছড বাই দ্য পাব্লিক একাউণ্ট কমিটি আৰু কেগৰ যিমানখিনি ৰিপৰ্ট আছে এতিয়া কেগ ৰিপৰ্টছ অন এক্সিকিউশ্যন অফ প্ৰজেক্ট অৰ প্ৰগ্ৰামছ তো সেইখিনি মানে পাব্লিক একাউণ্ট কমিটি আমি পঢ়িছিলোঁ যে ডিফাৰেণ্ট টাইপ অফ কমিটি দ্য পাব্লিক একাউণ্ট কমিটি মিনিষ্ট্ৰীখিনিয়ে কি কৰে ৰিপৰ্টছখিনি চাই ডিছকাছ কৰে প্ৰভাইডছ ইটছ ৰিপৰ্ট টু দ্য প্ৰেচিডেণ্ট আণ্ডাৰ 151 তাৰপিছত ইয়াৰ ৰিপৰ্ট আৰ্টিকল 151ৰ আণ্ডাৰত লিখা আছে যে এই কেগে ৰিপৰ্টটো কাক ছাবমিট কৰিব প্ৰেচিডেণ্টক ছাবমিট কৰিব দ্য থ্ৰী ৰিপৰ্টছ অৰ অডিট অন এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট দ্য ফাইনেন্স একাউণ্ট এণ্ড পাব্লিক আণ্ডাৰটেকিং এই তিনিটাৰ ওপৰত মানে ৰিপৰ্ট বনাই কিনি প্ৰেচিডেণ্টক দিব লাগিব প্ৰথমটো হৈ গ'ল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ছেকেণ্ডটো ফাইনেন্স একাউণ্ট এণ্ড থাৰ্ডটো পাব্লিক আণ্ডাৰটেকিং আণ্ডাৰ আৰ্টিকল 279 দ্য কেগ ascertains and certifies that net proceeds of any tax that is final আৰু কেগে যোনটো চাৰ্টিফাইজ কৰিব নেট প্ৰচিডছ অফ দ্য এনি টেক্স সেইটোৱে ফাইনেল হ'ব মানে মেইনটো অডিটটোতো
কেকে হয় ন, তো সেইটো কাৰণে তাৰপিছত কেক এজেণ্ট অফ এলিমেণ্টছ, তো সেইটোৱে। তো আজি আমি এইকেইটা কনষ্টিটিউশ্যন বডি চালোঁ। নেক্সট ভিডিঅ'ত আমি বাকীখিনি কনষ্টিটিউশ্যন আৰু নন কনষ্টিটিউশ্যনেল বডি চাম। তো আজিলৈ ইমানতে আহিছোঁ, ধন্যবাদ।